যে আমি নিজাববীয়াকৈ গছ মানে যিখিনি পাৰোঁ আমি নিজাববীয়াকৈ দি আছোঁ, নিজে কষ্ট কৰি আছোঁ আৰু ৰাইজৰ পৰা আমি চাঁদা বৰঙণি উঠাই এইখিনি কাম কৰিবলৈ আমি প্ৰচেষ্টা কৰিছোঁ। কিন্তু আমাৰ স্থানীয় বিধায়ক মহোদয়ে তেখেতে আজিগোপতি আমাৰ ইয়াত খবৰ লোৱা নাই। তেখেতক মাতিলেও হয়তো আমাৰ ইয়াত আহিবলৈ টান পায় আৰু য'ত তেওঁ 70% ভোট পাইছিল, য'ত তেওঁ 70% ভোট পাইছিল সেই জেগাখিনিত তেওঁ আজিগোপতি এটা কাম কৰি পোৱা নাই। আৰু তেখেতে ইয়াৰ আগতে আহি কৈ গৈছিলে আপোনালোকে 13 মাহ ধৈৰ্য ধৰক, 13 মাহৰ ভিতৰত আমি নদীৰ কাম কৰি দিম। 9 কোটি টকা ধাৰ্য কৰা হৈছে, কিন্তু তাতে 1 পইচাও আমি পোৱা নাই নদীৰ কামত। গতিকে অসম চৰকাৰৰ মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক আমি ৰাজ্যৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, তেখেতে আমাৰ এই ৰৌমাৰী পাথাৰৰ মানচিত্ৰ যাতে মানচিত্ৰৰ পৰা নাইকিয়া নহয় তাৰ কাৰণে অলপ প্ৰচেষ্টা কৰি আমাৰ এইখিনি অলপ মানে প্ৰচেষ্টা কৰি অলপ যদি কাম কৰি দিয়ে আমাৰ এই ৰৌমাৰী পাথাৰ ৰাইজখিনি তথা গাঁওখিনি আমাৰ বাচিব বুলি আমি আশা কৰিছোঁ। আশ্ৰাফুলক ভুল আছিল নেকি? এইটো নিতান্তই ভুল বুলি ক'ব লাগিব। আমি চকুৰ আলিক যেনেকৈ পাইছিলোঁ তথাপি তেখেতে অলপ কাম কৰিছিল, কিন্তু তেখেতে আমি ভাবিছিলোঁ তেখেতে তেওঁতকৈ বেছি অলপ কাম কৰিব, যুৱ নেতা হিচাপে কাম কৰিব, কিন্তু তেখেতে আজিগোপতিও আমাৰ ৰৌমাৰী পাথাৰত এটা কাম কৰিব পোৱা নাই, আজিগোপতি এটা কামো কৰি পোৱা নাই। অথচ অন্যান্য জেগাবিলাকত মই দেখা পাওঁ আদালি স্থাপন কৰি কিবা কিবি মানে কাম কৰি থকা বুলি আমি ফেচবুকত পাওঁ, কিন্তু আজিগোপতি আমাৰ ৰৌমাৰী পাথাৰত এটা কামতে কৰি পোৱা নাই। য'তেও আমি তেখেতৰ পৰা বহুত আশা কৰিছিলোঁ, যুৱ নেতা হিচাপে তেখেতৰ পৰা বহু আশা কৰিছিলোঁ। তেওঁ নদীৰ কাম কৰি দিওঁ বুলি কৈছিলে প্ৰথমতেই, মই বিধায়কৰ পিছতে মই নদীৰ কামটো কৰি দিম বুলি কৈছিলে, কিন্তু আজিগোপতি তেওঁৰ খবৰে নাই, এটা কামো কৰা নাই। আমি তাৰমানে ভোট দিয়াৰ পিছত তেখেতে মানে বিয়াটো পাতিল আৰু সেই আৰু তাৰমানে আৰু বেলেগ কাম একো আমাক কৰি দিয়া নাই। Go back!